2026 হ'বলগীয়া মেট্ৰিক পৰীক্ষাত গণিত বিষয়ৰ কোনকেইটা চেপ্টাৰ বেছি ইম্পৰ্টেণ্ট তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে কোনকেইটা চেপ্টাৰৰ পৰা বেছি অংক আহে আৰু কমন পৰে। তে আমি যদি চাব যাওঁ, আমাৰ প্ৰথম লেচনটো আছে বাস্তৱ সংখ্যা। এনেতো আমি আটাইকেইটা লেচনেই চাব লাগিব। ইয়াত পুনৰ আলোচনাৰ পৰা ধৰি আমাৰ ইয়াত টোটেল 16টা আছে। আমাৰ 16টা আছে সম্ভাৱিতালৈকে। তো এনেতো আমি গোটেইকেইটাই চাব লাগিব। হ'লেও মানে আটাইতকৈ বেছি মাৰ্ক অহা চেপ্টাৰকেইটা হৈছে আমাৰ ইয়াৰ পৰা পুনৰ আলোচনা যিটো আছে, ইয়াৰ পৰা আমাৰ MCQত আহিব। আৰু এনেই আমাৰ বেছি অহাৰ চান্স থাকে আমাৰ বহুপদ। এইটো এনেই মই বাৰে বাৰে কৈ আছোঁ, আমি আটাইকেইটাই আমি ভালকৈ পঢ়িব লাগিব যদি এটা আমি ভাল মাৰ্কছ পাব বিচাৰোঁ। কিন্তু এইকেইটা লেচনৰ পৰা অলপ বেছি কমন পৰে। বহুপদৰ পৰা পৰিব আমাৰ ইয়াৰ পৰা 4 মাৰ্কৰ এটা আহিব 2.3ৰ পৰা। তাৰপাছত দ্বিঘাত সমীকৰণ 4ৰ পৰা আহিব। 4ৰ পৰা মূল ওলোৱা এটা অংক আহিব, 2-3 মাৰ্কত দিব। তাৰপিছত আমাৰ ত্ৰিভুজ লেচন, বাকীবোৰো আহিব, মানে বেছি কোনবিলাক আহিবই, যেনে আমাৰ 6 লেচনৰ পৰা আহিবই অংক। তাৰপিছত আমাৰ যিটো 7 লেচন স্থানাংক জ্যামিতি, ইয়াৰ পৰাও আহিব। এনেই আমি গোটেইখিনিয়ে ভালকৈ পঢ়িব লাগিব, কিন্তু বেছি অংক এইবিলাকৰ পৰা আহি যাব। তাৰপিছত এই 8ৰ পৰাও আহিব, কিন্তু বিশেষকৈ 8.4ৰ পৰা এটা অংক আহিবই। তাৰপাছত আমাৰ 9 নম্বৰ চেপ্টাৰটো আমাৰ নাই এইবাৰ। বৃত্তৰ পৰা এটা অংক আহিব, 3 বা 4 মাৰ্কত আহে। তাৰপিছত বৃত্তটো ইমান আমাৰ ডাঙৰ নহয়, 10.1 অনুশীলনী 10.1 আৰু 10.2হে আছে। তো ইয়াত বেছি অংক নাই। আমি যদি উদাহৰণবিলাক আৰু অনুশীলনীৰ অংকবিলাক ভালকৈ কৰোঁ, তো ইয়াৰ পৰা আমাৰ এটা অংক কমন পৰিবই। তাৰপিছত অংকন চেপ্টাৰটো 11, এইটো আমাৰ বেছি নাই, 11.1 আৰু 11.2 আছিল, তাৰে 11.1টোহে আহিব। তো 1ত মাত্ৰ 7টা অংক আছিল আৰু উদাহৰণ 2টা অংক। যদি আমি 9টা অংক কৰোঁ, তো ইয়াৰ পৰা আমাৰ 3 বা 4 মাৰ্কৰ এটা অংক কমন পৰিব। এনেই 4 মাৰ্কত আহে, কিন্তু যোৱা বছৰ 3 মাৰ্কত আহিছিল, গতিকে ইয়াৰ পৰা 3 মাৰ্ক আহিব। আৰু এইফালে আমাৰ 12 লেচনটো আমি ভালকৈ চাব লাগিব। ইয়াৰ পৰা 12.2ৰ পৰা, ইয়াত 12.1 আৰু 12.2 আছে, বাকীবোৰ কৰিব নালাগে। আমি 12.1 আৰু 12.2ৰ পৰা ইয়াতো এটা অংক কমন পৰি যায়। ইয়াত কিছুমান সূত্ৰ আছে। তাৰপিছত 13 লেচনৰ পৰাও, 13টো 2টা পাৰ্ট আছে, 13.1 অনুশীলনী 13.1 আৰু অনুশীলনী 13.2। এই 2টা পাৰ্ট যদি আমি ভালকৈ কৰোঁ, ইয়াৰ পৰা আমাৰ এটা অংক কমন পৰি যাব। তাৰপিছত 14 লেচনৰ পৰা এটা অংক কমন পৰিব। ইয়াত আমাৰ 3টা পাৰ্ট আছিল, 14.1, 14.2 আৰু 14.3। মই অনুশীলনীৰ কথা কৈ আছোঁ। 14.1ত মাধ্য উলিয়াব দিয়ে, 14.2ত বহুলক আৰু 14.3ত মধ্যমা, আৰু এই 3টাৰ পৰা এটা আহি 3 মাৰ্কত আহিব ইয়াৰ পৰা এটা। ঠিক একেদৰে আমাৰ সম্ভাৱিতা আছিল লাষ্টটো, আৰু এই সম্ভাৱিতাটো আটাইতকৈ সহজ হয়। তো আমাৰ ইয়াৰ পৰাও 2 মাৰ্কত আৰু MCQত এটা অংক কমন পৰি যায়। গতিকে এইকেইটা যদি আমি ভালকৈ কৰোঁ, তো ইয়াৰ পৰা আমি ধুনীয়াকৈ পাছ কৰি যাম। আৰু যিসকলে ভাল মাৰ্কছ পাব বিচাৰে, সিহঁতে আটাইকেইটা লেচন আৰু লগতে ইয়াৰ যিবিলাক উপপাদ্য উদাহৰণ আছে, সেইবিলাক ভালদৰে কৰিলেহে লেটাৰ মাৰ্কছ পোৱাৰ চান্স থাকিব। কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্ক আহিব মইতো ইয়াত লিখি লৈছোঁ। মই আটাইকেইটা চেপ্টাৰ লিখা নাই, যিকেইটা বেছি কমন, যিকেইটাৰ পৰা প্ৰশ্ন আহেই, মই সেইকেইটা লিখি লৈছোঁ বাৰু। যিসকলে ভাল মাৰ্কছ পোৱাৰ আশাত আছে, সিহঁতে আটাইকেইটা চেপ্টাৰ ভালদৰে পঢ়িব লাগিব, উদাহৰণ আৰু উপপাদ্যসহ। আৰু যিসকলে কেৱল পাছ কৰাৰ আশাত আছে, তেওঁলোকে এইকেইটা বেছি পঢ়িলে ইজিলি আমাৰ পাছ কৰা মাৰ্কছটো আমি পাই যাম। তো মই 2026 চনৰ SSLCৰ গণিতৰ ইম্পৰ্টেণ্ট চেপ্টাৰবিলাক মই কৈ দি আছোঁ, আৰু কোনটোৰ পৰা কিমান মাৰ্কছ আহে অংক। আমাৰ যিটো 2 লেচনটো আছে, 2 চেপ্টাৰটো আছে বহুপদ, তাৰ পৰা আমাৰ 4 মাৰ্ক আহিবই 2.3ৰ পৰা। এইটো আহেই প্ৰত্যেকবাৰ। 4ৰ পৰা 2 মাৰ্কছ আহিব। তাৰপিছত 6 আমাৰ এইটো ত্ৰিভুজ আছিল, এই ত্ৰিভুজৰ পৰা আমাৰ 3 মাৰ্ক এটা আহিব। 7 লেচনটো স্থানাংক জ্যামিতি, তাৰ পৰা 3 মাৰ্ক আহিব। 8ৰ পৰা আহিব 2 মাৰ্ক এটা কমন পৰিবই।
ইয়াৰ বাদেও আৰু মাৰ্কছ আহিব মানে একে কমন নপৰিলেও এইখিনি মাৰ্কছ আমাৰ কমন পৰিবই তাৰপিছত 10 যেটো আমাৰ বৃত্ত এটোৰ পৰা 4 মাৰ্ক এটা আহে 11 অঙ্কন ইয়াত অঙ্কন এটা আহিবই 3 মাৰ্ক 12 লেসনৰ পৰা এটা আমাৰ আহিবই 3 মাৰ্কৰ এনেতো আৰু আহিবও পাৰে কিন্তু মানে এই এটাটো কমন 100% পৰিবই 13 ৰ পৰা এটা 3 মাৰ্ক আহিব 14 লেসত যেটো অঙ্কবিলাক ইমান টান নহয় সহজে মধ্যম আৰু বহলক ইয়াৰ পৰা 3 এটা আহিবই আৰু সম্ভাৱিতাৰ পৰা 2 আহিব তাৰ আমি যদি এইকিটাও যদি আমি টোটাল কৰো তে আমাৰ 32 মাৰ্কস হৈ আছে এনেতো আমি বাকি গুটেকিটাই পঢ়িম কিন্তু আমি যদি এইকিটাও ভালকে পঢ়ো ইয়াৰ পৰা আমি 32 মাৰ্কস ইজিলি পাই আছো আৰু অন্যান্য তো আমি পামেই না মাৰ্কস গতিকে এইকিটাও যদি আমি ভালকে পঢ়ো এই 1 2 3 4 5 6 7 8 9 10 11টা এই 11টা চ্যাপ্টাৰ যদি আমি ভালদৰে কৰো ইয়াৰ পৰা আমি 32 তকৈ বেছি মাৰ্কস পাম গতিকে এনে যিসকলে ভাল ৰিজাল্ট কৰা হাত আছে সিহঁতে আটাইকিটা চ্যাপ্টাৰ ভালদৰে উদাহৰণ উপপাদ্য একো নেৰাকৈ লগতে টেষ্ট পেপাৰ প্ৰেক্টিস কৰিলেহে এটা আমি ভাল মাৰ্কস পোৱা যাব আৰু এই চেনেলতে বাকি ইয়াৰ আটাইবোৰ ভিডিও মই এৰি যাম বাৰু প্ৰতিটো চ্যাপ্টাৰৰ আটাইবোৰ মই ভিডিও এৰি যাম তে যোনে সাবস্ক্ৰাইব কৰা নাই এই চেনেলটো সাবস্ক্ৰাইব কৰি থব